জীৱনৰ আটাইতকৈ ডাঙৰ বাস্তৱতা হ'ল আপুনি কিমান গুৰুত্ব পাব সেয়া নিৰ্ভৰ কৰিব আপুনি কিমান দিনলৈ কামত আহিব তাৰ ওপৰত। এই সত্যটো মানি লওক বা নলওক, আজি পুৱা 10 টকা দামত কিনা বাতৰি কাকতখন এদিন পিছতে কিলোগ্ৰামত 10 টকাকৈ বিক্ৰী হয়। হাজাৰ হাজাৰ টকা খৰচ কৰি শৈক্ষিক জীৱনৰ আৰম্ভণিতে গুৰুত্ব সহকাৰে কিনা কিতাপবোৰ বছৰৰ শেষত কিলোত বিক্ৰী কৰে। এইদৰেই সকলো বস্তুৰ মূল্য সময়ৰ লগে লগে কমি যায়। যিমানেই বয়স বাঢ়িব সিমানেই বুজিব যে পৃথিৱীত স্বাৰ্থ অবিহনে কোনোৱেই নিজৰ নহয়। মানুহ ইমানেই স্বাৰ্থপৰ যে ভিক্ষাৰীক 2 টকা দিয়াৰ আগতে মানুহে ভাবে কিমান পুণ্য লাভ হ'ব। লাভ নহলে ভিক্ষাৰীক কোনেও দান নিদিয়ে। এই সকলোবোৰৰ পিছতো আহক আমি হাঁহি হাঁহি কথা পাতো, খং কমাও আৰু অহংকাৰক কবৰ দিওঁ। যদি আপুনি সুখী হ'ব বিচাৰে তেন্তে কাৰোবাৰ বাবে যি কৰিছে সেয়া চিৰদিনৰ বাবে পাহৰি যাওক, কাৰণ সেইটোৱে আপোনাক অহংকাৰী কৰি তুলিব। আৰু যদি কোনোবাই আপোনাৰ বাবে কিবা এটা কৰিছে তেন্তে গোটেই জীৱন মনত ৰাখিব, কাৰণ ই আপোনাক এজন ভাল ব্যক্তিলৈ পৰিৱৰ্তিত কৰিব যিজন নম্ৰ আৰু কৃতজ্ঞ। যদি মানুহৰ বেয়া ব্যৱহাৰৰ প্ৰত্যুত্তৰত মই তেওঁৰ লগত তেনে ব্যৱহাৰেই কৰোঁ, তেন্তে তেওঁৰ মোৰ লগত কি পাৰ্থক্য থাকিল? কিছুমান বস্তু সৃষ্টিকৰ্তাৰ ওপৰত এৰি দিয়া উচিত। জীৱনত যিমানেই প্ৰয়োজনবোৰ সীমিত কৰিব সিমানেই আপোনাৰ জীৱনটো শান্তিপূৰ্ণ হ'ব। যিজনে তোমাক ঈৰ্ষা কৰে তেওঁক কেতিয়াও ঘৃণা নকৰিবা, কাৰণ তেওঁ জানে তুমি তেওঁতকৈ ভাল। কাছৰ দাপোণত সকলোৱে নিজৰ মুখখন চাব পাৰে, বিবেকৰ দাপোণত নিজৰ মুখখন চাব লাগে। মানুহক অমানুহৰ পৰা পৃথক কৰাত সুবিধাজনক হ'ব। শাৰীৰিক অক্ষমতা নহয়, মানসিক দুৰ্বলতা যিকোনো কামৰ বিফলতাৰ অন্যতম কাৰণ। কম খাব, কম শুব, সদায় কাম কৰক, সুখ বিচাৰি হাহাকাৰ কৰি থকা মানুহৰ পৰা আঁতৰি থাকক। এই মানুহবোৰে আপোনাক আঘাত দিব। ভাল কথা কোৱা মানুহৰ লগত থাকক। ভাল মানুহ সেইজনেই যিজনে সাধাৰণ মানুহৰ উপকাৰ কৰে আৰু কেৱল কথাৰে নহয় কামেৰে। আমাৰ ভৰি দুখনৰ দৰে জীৱনটো জীয়াই থাকিব লাগে। এখন ভৰিয়ে এখোজ আগুৱাই গলেও একো অহংকাৰ নকৰে আৰু আনখনে এটা খোজ পিছুৱাই যোৱাৰ পিছতো লাজ নকৰে, কাৰণ তেওঁলোকে জানে যে তেওঁলোকৰ অৱস্থান সলনি হ'ব। বেছিভাগ ছোৱালীয়ে ভাল লগা মানুহৰ লগত কথা কমকৈ পাতে আৰু কাজিয়া বেছিকৈ কৰে, কাৰণ তেওঁলোকে ভাবে যে কাজিয়া কৰিলে সম্পৰ্ক গভীৰ হ'ব। যেতিয়ালৈকে সকলোৰে কথা সহ্য কৰিবা তুমি ভাল, প্ৰতিবাদ কৰিলেই বেয়া। স্বাৰ্থত আঘাত পৰিলে কেঁচুও বিষাক্ত সাপ হৈ পৰে আৰু সঁচা কথা ক'লে গাধটোও বাঘ হৈ পৰে। পুৰুষৰ হাঁহিক বিশ্বাস কৰিব নালাগে, কাৰণ তেওঁলোকে মৃত্যুৰ সমান বেদনা বুকুত লৈও হাঁহিব পাৰে। বিশ্বাস ৰাখিবলৈ শিকক, প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিবলৈ শিকক। জীৱনটো সঁচাৰে শক্তিশালী হয়, মিছাৰে নহয়। যদি কোনোবাই আগ্ৰহ প্ৰকাশ নকৰে তেন্তে আপোনাৰ প্ৰতি গুৰুত্ব নিদিয়া মানুহজনক আমনি কৰাটো বন্ধ কৰক। তেওঁক নিজৰ জীৱনত ভালে থাকিবলৈ দিয়ক আৰু আপুনিও অকলশৰীয়াকৈ থকাৰ অভ্যাস কৰা উচিত। আপুনি জানেনে যে মানুহে মানুহক ভাল নাপায়, মানুহে মানুহৰ অৱস্থানটোহে ভাল পায়। নিজৰ ধৰণে জীয়াই থাকক। আপুনি কাৰোবাৰ বাবে খঙাল, কাৰোবাৰ বাবে কুৎসিত, আন কাৰোবাৰ বাবে আপুনিয়েই সকলো। এটা কথা মনত ৰাখিব, ঘোঁৰাক গাধ বুলি মাতিলেও ঘোঁৰা গাধ হৈ নাযায়। কাৰো বিচাৰ বিবেচনাই আপোনাৰ মূল্য হ্ৰাস নকৰে, কাৰণ আলু বিক্ৰেতাই সোণৰ মূল্য নাজানে। তুমি অভদ্ৰ, তুমি মূৰ্খ, তুমি খঙাল, তুমি অহংকাৰী, তুমি একোৱেই নহয়। সকলোবোৰ কেৱল তেওঁলোকৰ ধাৰণা। দিনৰ শেষত তুমিয়েই, অলপ ভাল, অলপ বেয়া। ৰাতিপুৱাৰ আকাশখন যিমানেই ডাৱৰীয়া নহওক কিয় ৰাতিপুৱাৰ বেলি ওলাবই। বতৰ যিমানেই বেয়া নহওক কিয় পোহৰ এদিন আন্ধাৰত জিলিকি উঠিবই। মিছাৰ কোনো ভৱিষ্যত নাই। মিছাই আপোনাক সুখী কৰিব পাৰে, কিন্তু মনত ৰাখিব কাইলৈ আপুনি ইয়াৰ বাবে কান্দিব লাগিব পাৰে। যিদিনা এজন ল'ৰাই মাকে মাতি নিদিলেও নিজৰ দায়িত্বৰ বাবে ৰাতিপুৱা সাৰ পাবলৈ বাধ্য হ'ব, সেইদিনা সেই ল'ৰাজন পৰিয়ালৰ দায়িত্ব লোৱাৰ যোগ্য হ'ব। আত্মহত্যা কিয় কৰিব? যদি গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ বাবে মৰি যায় তেন্তে তেওঁ আন কাৰোবাৰ প্ৰেমত পৰিব। পত্নী বা স্বামীৰ বাবে মৰিব। আপুনি মৰিলে তেওঁ দ্বিতীয় বিবাহ কৰি পৰিয়াল গঢ়িব। টকাৰ বাবে মৰিব। জীৱনত জীয়াই থাকিলে বহুত টকা উপাৰ্জন কৰিব পাৰিব, কেৱল আত্মহত্যাই সমাধান হ'ব নোৱাৰে। কাৰোবাৰ মনত ইমান গভীৰতালৈ নাযাব যে তেওঁ আপোনাক মনৰ পৰা উলিয়াই দিলে আপুনি গৃহহীন হৈ পৰিব। অত্যাধিক মন খুলি মানুহৰ লগত কথা নাপাতিব।
যদি তেওঁলোকে কথা বন্ধ কৰে তেন্তে আপুনি বাকৰুদ্ধ হৈ পৰিব। সম্পৰ্কত টকাৰ প্ৰয়োজন নাই, মাত্ৰ অলপ বিশ্বাস লাগে। ধুনীয়া হলেই নহব, এখন ভাল হৃদয় লাগে। মানুহক হত্যা কৰাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল তেওঁৰ হৃদয়ত প্ৰেমৰ অনুভূতি যোগাই দি তেওঁৰ পৰা নিজকে আঁতৰাই ৰখা। এজন যোগ্য প্ৰেমিক হবলৈ যোগ্যতাৰ প্ৰয়োজন। তেওঁ সদায় আপোনাৰ ওপৰত চকু ৰাখিব, কাৰণ তেওঁ আপোনাক কেতিয়াও হেৰুৱাব নিবিচাৰে। পত্নীৰ মৃত্যু হলে পত্নীক পোৱা যায়, কিন্তু মাক হেৰাই গলে মাক বিচাৰি পোৱা নাযায়। সম্পৰ্ক কেতিয়াবা তৃতীয় ব্যক্তিৰ বাবে ভাঙি নাযায়। সম্পৰ্ক ভাঙি যায় তৃতীয় ব্যক্তিক সোমাবলৈ দিয়াজনৰ বাবে। আৰু যদি ব্যক্তিজন সঠিক হয় তেন্তে তৃতীয় ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। শাহুৱেকক বৃদ্ধাশ্ৰমত এৰি কিছুমান ছোৱালীয়ে দেউতাকৰ ঘৰলৈ আহি ভায়েকক কয়, মাক অৱহেলা নকৰিবা, সন্তানৰ স্বৰ্গ মাতৃৰ ভৰিৰ তলত। বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে কমেণ্টৰ জৰিয়তে জনাওক। আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।